নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত নাজিৰা ক্ৰীড়া সন্থাৰ খেলপথাৰত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাজিৰাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰতো নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হয় ৭৫ সংখ্যক গণৰাজ্য দিৱস। নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত নাজিৰা ক্ৰীড়া সন্থাৰ খেলপথাৰ উদযাপিত ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে নাজিৰাৰ মহকুমা ডেপুটি আয়ুষী জৈনে। ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি নাজিৰা ক্ৰীড়া সন্থাৰ খেলপথাৰত স্কাউট গাইড বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। ৰিপৰ্ট পাটকাই টিভি। সংবিধান সভাই 2 বছৰ 11 মাহ আৰু 18 দিনৰ ভিতৰত 136খন বৈঠকৰ জৰিয়তে প্ৰস্তুত কৰি উলিওৱা হাতে লিখা সংবিধানৰ আছে সুমি বৰ্মন SI মুখ্য অতিথি মহোদয় 1950 চনৰ আজি এই ঐতিহাসিক দিনটোত আইনী ৰূপে প্ৰদান কৰাত আমি পৃথিৱীৰ ভিতৰত অন্যতম সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাগৰিক হোৱাৰ গৌৰৱ অৰ্জন কৰিলো। এই পবিত্ৰ ক্ষণত তেখেতৰ লগতে সংবিধান সভাৰ সকলো সদস্যৰ কৰ্মৰাজি আৰু অৱদানিক শ্ৰদ্ধা সোঁৱৰিছো। পৰম শ্ৰদ্ধা ভজন ৰাইজ প্ৰগতিৰ বাবে শান্তি আৰু গণতান্ত্ৰিক ভাৱধাৰা অতি প্ৰয়োজন। আমাৰ বিশ্বাস যে নাজিৰাবাসী ৰাইজ ঐক্যবদ্ধ শান্তিপ্ৰিয় আৰু গণতান্ত্ৰিক ভাৱধাৰাৰ প্ৰতি দায়িত্বশীল। মুখ্য অতিথি মহোদয়ে গণৰাজ্য দিৱসৰ আজিৰ এই কুচকাৱাজ অনুষ্ঠানৰ পৰিদৰ্শনৰ বাবে আগবাঢ়িছে। আমি সকলো সাথী